হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী R1-ৰ 11 নম্বৰ প্ৰশ্নৰ পৰা সলভ কৰিম। 11 নম্বৰ প্ৰশ্ন দি আছে প্ৰমাণ কৰা যে আমি এইটোৰ সোঁফাল আৰু বাওঁফাল প্ৰমাণ কৰিব লাগে। ইয়াত সোঁফালত দি আছে 0, মানে আমি এইটোক 0 বনাব লাগে। এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিম। এই ফৰ্মুলাটো হৈছে a প্লাছ b ইনটু a মাইনাছ b। a প্লাছ বি ইন্টু এ মাইনাছ বি হলে কি হয় a স্কোয়ার মাইনাছ বি স্কোয়ার। এই ফৰ্মুলাটো আমি ইউজ কৰিম। এতিয়া প্ৰথমে আমি সোঁফালটো লিখিলোঁ LSH। এতিয়া এইটোক চোৱা, এইটোৰ হৰবিলাক আমাৰ অপৰিমেয় দি আছে। আমি প্ৰথমে হৰবিলাক পৰিমেয় কৰিম। পৰিমেয় কৰোঁতে আমি এইটো ফৰ্মুলা ইউজ কৰিম a প্লাছ বি ইন্টু এ মাইনাছ বি। মানে আমি এই 2টোক আমি a বুলি ধৰিম আৰু √3ক আমি b বুলি ধৰিম। তেন্তে কি হ'ব a প্লাছ b, আমাৰ লাগে a মাইনাছ b, মানে আমি a মাইনাছ b দি পূৰণ কৰিম। এতিয়া চাওক কি আছে 1/2 প্লাছ √3। a প্লাছ b আছে, আমাৰ লাগে a মাইনাছ b দি আমি পূৰণ কৰিম 2 মাইনাছ √3। a মাইনাছ b দি পূৰণ কৰি আছোঁ 2 মাইনাছ √3। তলত পূৰণ কৰিলে আমি ওপৰতো কৰিব লাগিব। প্লাছ 2 বহালোঁ √5 মাইনাছ √3। এতিয়া ইয়াত কি আছে a মাইনাছ b আছে, আমি কি দি পূৰণ কৰিব লাগিব a প্লাছ b দি √5 প্লাছ √3। তলত কৰিছোঁ ওপৰতো কৰিব লাগিব √5 প্লাছ √3। এতিয়া প্লাছ বহালোঁ। এতিয়া এইটো কি আছে 2 মাইনাছ √5, এইটো বহালোঁ। এতিয়া এইটো আমি কি আছে a মাইনাছ বিত আছে, আমাৰ লাগে a প্লাছ বি দি আমি পূৰণ কৰিম 2 প্লাছ √5, 2 প্লাছ √5 দি আমি পূৰণ কৰিছোঁ। এতিয়া চাওক ওপৰত 1 আছে, 1এৰে এইটো পূৰণ কৰিলে কি হ'ব, মানে এইটোতো পূৰণত আছে। এতিয়া পূৰণ কৰিলে কি হ'ব 2 মাইনাছ √3 ছেইম থাকিব, একেৰে পূৰণ কৰিলেতো ছেইম থাকে। তাৰপিছত এইটো চোৱা, 2ক আমি এ ধৰিছোঁ a প্লাছ বি ইন্টু এ মাইনাছ বি আছে, তেন্তে কি লিখোঁ আমি a স্কোয়াৰ মাইনাছ বি স্কোয়াৰ। এতিয়া আমি ইয়াত a কি 2, মানে 2 স্কোয়াৰ মাইনাছ √3 স্কোয়াৰ, মানে বি স্কোয়াৰ প্লাছ ওপৰটো কি আছে 2 আছে আৰু 2ৰ লগত এইটো পূৰণ আছে, আমি 2 দি এইটো পূৰণ কৰিম √5 প্লাছ √3। এতিয়া এইটো চোৱা, √5ক আমি a ধৰিছোঁ আৰু √3ক আমি b বুলি ধৰিছোঁ। a মাইনাছ b, a প্লাছ b। এতিয়া এইটো হ'ব a স্কোয়াৰ মাইনাছ b স্কোয়াৰ, মানে √5 স্কোয়াৰ মাইনাছ √3, মানে b স্কোয়াৰ। এইটো a, এইটো b, a স্কোয়াৰ মাইনাছ b স্কোয়াৰ প্লাছ এতিয়া ওপৰতো 1এৰে পূৰণ কৰিলে ছেইম থাকে 2 প্লাছ √5। এইটোক আমি a ধৰিছোঁ, এইটোক b, a মাইনাছ b, a প্লাছ b। এতিয়া a স্কোয়াৰ মানে 2 স্কোয়াৰ, b স্কোয়াৰ মানে √5 স্কোয়াৰ। এতিয়া ওপৰটো যেনে আছে তেনে থাকিব 2 মাইনাছ √3। এতিয়া 2 স্কোয়াৰ মানে 4 মাইনাছ √3 স্কোয়াৰ মানে কি, এই ৰুট আৰু 2টো কাটি যাব, কিমান থাকিব 3 প্লাছ ওপৰটো যেনে আছে তেনে √5 প্লাছ √3। এতিয়া √5 স্কোয়াৰ মানে এইটো কাটি যাব, মানে কিমান থাকিব 5 মাইনাছ √3 স্কোয়াৰ কৰিলে 3 প্লাছ 2 প্লাছ √5, 2 স্কোয়াৰ মানে 4 মাইনাছ √5 স্কোয়াৰ মানে 5। এতিয়া চাওক কি আছে 2 মাইনাছ √3, 4ৰ পৰা 3 গ'লে কিমান থাকিব 1 থাকিব প্লাছ ওপৰটো 2 √5 প্লাছ √3। এতিয়া চাওকচোন 5ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 2 হ'ব প্লাছ ওপৰত কি আছে 2 প্লাছ √5, 4ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব, 4ৰ পৰা মাইনাছ 5 কৰিলে -1 থাকিব। এতিয়া চাওকচোন আমি 8টো আৰু এইটোতো কাটিব পাৰিম। এতিয়া এইটো চোৱা, এইটোৰ তলত কি আছে 1 আছে, মানে 1টো নিলিখিলেই হ'ব।
তেন্তে কি থাকিব বাৰু 2 মাইনাছ √3 প্লাছ প্লাছৰ ঠাইত প্লাছ এতিয়া 2 কাটি যাল মানে ইয়াত কি থাকিল 1 থাকিল এতিয়া 1 2 নিলিখিলেই হয় কি হ'ব √5 প্লাছ √3 সো এইটো আছে -1ত আছে গতিকে আমি প্ৰথমে এইটো আমি মাইনাছ দি এই দুইটাক পূৰণ কৰিব লাগিব তে মাইনাছ দি পূৰণ কৰিলে মাইনাছে প্লাছে -2 মাইনাছে প্লাছে -√5 এতিয়া চাওকচোন এই √3 -√3 প্লাছ √3 কাটিব পাৰিম প্লাছ √5 -√5 কাটিব পাৰিম 2 আৰু -2 তুমি কাটিব পাৰিম এনেহ'লে আমাৰ ওচৰত কি থাকিল একো নাই মানে 0 থাকিল এতিয়া আমাৰ RSHৰ লগত এইটো প্ৰুভ হৈ গ'ল এতিয়া 12 নম্বৰ কুৱেশ্যনটো চাওক √3 আৰু √2ৰ মান দিয়া আছে তলৰ ৰাশিৰ আমি আসন্ন মানবিলাক ওলাব লাগে মানে আমি √3 আৰু √2ৰ মান বহুৱাই আমি আসন্ন মান ওলাব লাগে এতিয়া প্ৰথমে আমি কি কৰোঁ এইটো চোৱা এইটোৰ হৰটো আছে অপৰিমেয় গতিকে আমি প্ৰথমে হৰটো পৰিমেয় কৰি লওঁ ইয়াত কি হ'ব 1/√3 মাইনাছ √2 এতিয়া আমি এইটো a মাইনাছ b ফৰ্মুলাৰ লগত লৈ গ'লে কি হ'ব a মাইনাছ b আছে আমাৰ লাগে a প্লাছ b √3 প্লাছ √2 এতিয়া ওপৰত পূৰণ কৰিম √3 প্লাছ √2 এতিয়া একৰে পূৰণ কৰিলে সেম থাকে √3 প্লাছ √2 a মাইনাছ b a প্লাছ b হলে a স্কয়ার মাইনাছ b স্কয়ার এতিয়া a স্কয়ার মানে √3 স্কয়ার মাইনাছ b স্কয়ার মানে √2 স্কয়ার এতিয়া ওপৰটোত থাকিব √3 প্লাছ √2 এতিয়া √3 স্কয়ার মানে কি মানে এই স্কয়ার আৰু বৰ্গটো কাটি যাব কি থাকিব 3 মাইনাছ √2 স্কয়ার কৰিলে কি থাকিব 2 এতিয়া ওপৰত আছে √3 প্লাছ √2 এতিয়া 3ৰ পৰা 2 গ'লে কিমান থাকিব 1 থাকিব এতিয়া এইটো আমি এইটো এনেকৈ লিখিব পাৰিম √3 প্লাছ √2 1 2 নিলিখিলেই হ'ব এতিয়া চাওকচোন আমাৰ √3 আৰু √2ৰ মান দিয়া আছে নহয় সেইকাৰণে আমি √3 আৰু √2ৰ মান বহাইলো √3ৰ মান দিয়া আছে 1.732 প্লাছ √2ৰ মান দিয়া আছে 1.414 এতিয়া আমি দুইটা প্লাছ কৰোঁ 2ৰ লগত 4 যোগ কৰিলে 6 3 1 পূৰণ কৰিলে 4 7 11ৰ 1 থাকিব 1 1 1 2 কিমান হ'ব 3 দশমিকৰ ঠাইত 33146 হ'ব এতিয়া 2 নম্বৰটো চোৱা এইটো একেধৰণে আমি প্ৰথমে এই হৰটো অপৰিমেয় আছে আমি পৰিমেয় কৰিলো 2/√3 প্লাছ √2 এতিয়া এইটোক আমি a প্লাছ b ধৰিছো আমাৰ লাগে a মাইনাছ b √3 মাইনাছ √2 ওপৰত পূৰণ কৰিম √3 মাইনাছ √2 এতিয়া চাওক এইটো দি পূৰণ কৰিলে ওপৰটো কি হ'ব 2 ইনটু √3 মাইনাছ √2 এই দুটা পূৰণত আছে আমি পূৰণ কৰিছো এতিয়া তলত চোৱা a প্লাছ b a মাইনাছ b a স্কয়ার মাইনাছ b স্কয়ার a মানে √3 স্কয়ার b মানে √2 স্কয়ার তে ওপৰটো থাকিব 2√3 মাইনাছ √2 এতিয়া √3 স্কয়ার মানে 3 মাইনাছ √2 স্কয়ার মানে 2 এতিয়া কিমান থাকিব 2√3 মাইনাছ √2 আৰু 3ৰ পৰা 2 গ'লে কিমান থাকিব 1 থাকিব এতিয়াতো তলৰ 1টো আমি নিলিখিলেই হ'ব কি হ'ব আমাৰ এইটো ব্ৰেকেট আছে সৰি এইটো কি হ'ব 2√3 মাইনাছ √2 এতিয়া আমাৰ √2 আৰু √3ৰ তো মান দিয়া আছে √3ৰ মান দিয়া আছে আমাৰ 1.732 মাইনাছ √2ৰ মান দিয়া আছে 1.414 এতিয়া আমি এই দুইটা আগতে বিয়োগ কৰি লওঁ
এতিয়া আমাৰ কি ওলাল 0.318 ওলাল এতিয়া আমাৰ এই দুইটো পূৰণত আছে গতিকে পূৰণ কৰিম 2 8 গুণ 16 16 কিমান 6 হাতত থাকিল 1 2 গুণ 2 হাতত ৰাখি কিমান হ'ব 3 2 3 গুণ কিমান হ'ব 6 দশমিকৰ সন্মুখত একো নাই মানে আমি 0 এটা দিম এইটো হ'ব তোমাৰ আনসাৰ এতিয়া 13 নম্বৰ কুৱেশ্যনটো চাওক হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিময় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা আমি এইবিলাক সংখ্যা আছে না এইবিলাকক আমি হৰণ নকৰাকৈ আমি দশমিকত নিব লাগে ইয়াত চোৱা 25 আছে এইটোতো আমি ইজিলি নিব পাৰিম ইয়াক আমি 4 দি পূৰণ কৰিলে এইটো কি হৈ যাব 100 হৈ যাব আৰু 100 হলে লৈ যাব পাৰিম মানে আমি যেটো হৰ আছে নহয় এইটোক আমি 10 নহলে 100 নহলে 1000 নহলে 10000 কিবা বনাব লাগিব তেতিয়া এইটো আমি নিব পাৰিম এতিয়া এইটোৰ ক্ষেত্ৰত আমি ইজিলি বনাব পাৰিম কিন্তু এইবিলাকৰ ক্ষেত্ৰত আমাৰ ইজিলি বনাব নোৱাৰিম সেইকাৰণে আমি নিয়ম জানিম নিয়ম মতে কেনেকৈ কৰে এতিয়া প্ৰথম কুৱেশ্যনটো চাওক 7/25 এইটোৰ লগত আমি 4 পূৰণ কৰিলে তো এইটো 100 হৈ যায় বাট আমি নিয়মটো জানিম কিয়নো আমাৰ এই ডাঙৰ যিবিলাক সংখ্যা থাকিব এইবিলাকৰ ক্ষেত্ৰত আমাৰ সহজ হ'ব গতিকে আমি কি কৰিম প্ৰথমে আমি এই 25ৰ আমি উৎপাদক ল'ম মানে ইয়াক আমি পাঁচেৰে ভাগ যাব পাঁচেৰে ভাগ গ'লে কিমান হ'ব 5 কিমান গুণ 25 5 5 গুণ 25 এতিয়া আমি কি কৰিম আমাৰ তলত আমাৰ এই 5 × 5টো আমি লিখি লওঁ এতিয়া আমি মানে ইয়াত আমি 10 কৈ বনাম মানে এই 5ৰ লগত কি পূৰণ কৰিলে এই 5ৰ লগত কি পূৰণ কৰিলে 10 হ'ব 2 এই 5ৰ লগত কি পূৰণ কৰিলে 10 হ'ব 2 এতিয়া চোৱা আমি এক্সট্ৰা দুটা 2 পূৰণ কৰিছোঁ নহয় সেইকাৰণে আমি ওপৰতো এক্সট্ৰা 2 দুটা পূৰণ কৰিম এতিয়া ওপৰত কি হ'ব 7 2 গুণ 14 হ'ব 14ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 28 হ'ব তে তলত চোৱা 5ৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 5 2 গুণ 10 হ'ব ইনটু 5ৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 10 হ'ব এতিয়া ওপৰত আছে 28 এতিয়া 10 পূৰণ কৰিলে মানে 1 × 1 শূন্য দুটা আছে বহি যাব এতিয়া চোৱাচোন যদি 1ৰ পিছত যিমানটা শূন্য থাকিব দশমিক সিমানটাৰ পিছত বহিব এতিয়া 1ৰ পিছত কেইটা শূন্য আছে দুটা আছে মানে দশমিক দুগৰ ইপিনে বহিব 28 দুটা শূন্য আছে মানে দুগৰ 1 2 গৰ বাদ পিছত দশমিক বহিব এতিয়া সন্মুখত একো নাথাকিলে আমি কি কৰোঁ দশমিকৰ সন্মুখত আমি শূন্য এটা দি দিওঁ এইটো হৈছে আমাৰ 1 নম্বৰ এনসাৰ এতিয়া 2 নম্বৰটো চোৱা 3/40 এতিয়া এইটো আমি কেনেকৈ কৰিম প্ৰথমে আমি এই 40ৰ উৎপাদকবিলাক ওলাই ল'ম 240 কিমান বাৰ যাব 2 দি পূৰণ কৰিলে 20 আকৌ 2ত কিমান 10 এতিয়া এটা বস্তু চোৱা আমাৰ 10 ওলাব লাগে তত এটা 10 আছে তেনে তাকি যাওক তেন্তে কি হ'ব ইয়াত 3/40 আমি কি লিখিম 2 × 2 × 10 মানে 40 2 2 গুণ 4 4 10 গুণ 40 মানে এইটো আমি 40টোক এনেকৈ লিখিছোঁ এতিয়া চাওকচোন আমি এই 2ৰ লগত কি পূৰণ কৰিলে 10 হ'ব যদি আমি 5 পূৰণ কৰোঁ তেন্তে 10 হ'ব এই 2ৰ লগত আমি কি পূৰণ কৰিলে 10 হ'ব 5 পূৰণ কৰিলে এতিয়া আমি এক্সট্ৰা কি দুটা 5 পূৰণ কৰিছোঁ সেইকাৰণে ওপৰত আমি এক্সট্ৰা দুটা 5 পূৰণ কৰিম 5 এতিয়া ওপৰত কি হ'ব 3 5 গুণ পূৰণ কৰিলে 15 5 গুণ 75 হ'ব 75 তলত এতিয়া এটাতো 10 আছে আৰু দুটা 10 লাগে 2ৰ লগত 5 পূৰণ কৰিম কিমান হ'ব 10 2ৰ লগত এইটো 5 পূৰণ কৰিম কিমান হ'ব 10 আৰু এটা 10 আছে এতিয়া 75ৰ টাই 75 বহিব এতিয়া 10 পূৰণ কৰিলে কিমান হ'ব 1 1 1 আৰু কেইটা এটা দুটা তিনিটা শূন্য আছে এটা দুটা তিনিটা এতিয়া একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে মানে 3 গড় ইপিনে দশমিক বহিব এতিয়া কি আছে ইয়াত 7 5 আছে এগড় দুগড় আছে এতিয়া আমি আৰু এটা গড় নাই মানে আমি শূন্য দিম দি 3 গড় বনাম এতিয়া এগড় দুগড় 3 গড়ৰ সন্মুখত দশমিক হ'ব আৰু দশমিকৰ সন্মুখত একো নাথাকিলে আমি কি দিওঁ শূন্য দিওঁ এইটো হ'ব 2 নম্বৰৰ এনসাৰ এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো বহুত সহজ 3/100 ইয়াত আমাৰ অলৰেডি 100 দিয়া আছে মানে একৰ পিছত কেইটা শূন্য আছে দুটা আছে আমি দুগৰ পিছত আমি দশমিকটো দিম এতিয়া আমি লিখো 3 ইয়াতো 3 এটা গড় আছে আৰু নাই মানে আৰু এটা আমি শূন্য বনাম এতিয়া এটা দুটা দুগৰ পিছত দশমিকৰ সন্মুখত একো নাই মানে আমি শূন্য এটা দিম এইটো হৈছে 3 নম্বৰৰ এনসাৰ এতিয়া 4 নম্বৰটো চোৱা 23/5 স্কয়াৰ * 2 কিউব এতিয়া এইটো আমি কেনেকৈ কৰিম
23 আমি লিখিম এতিয়া 5 স্কয়াৰ মানে কি 5 * 5 এতিয়া 2 কিউব মানে কি 2 দুটা তিনিটা পূৰণ হৈ আছে এতিয়া চাওকচোন আমি এইটো জোড়া বনালে কি হ'ব 5 2 * 10 এটা 10 পাই লম 5 2 * 10 আৰু এটা 5 2 * 10 হলে কিমান হ'ব আৰু এটা 10 হৈ যাব এতিয়া এটা 2 থাকিব এতিয়া আমি এই দুৰ লগত আৰু এটা 5 পূৰণ কৰি দিও তেন্তে তলত আৰু এটা 10 পাই যাম আমি এতিয়া কি কৰিম আমি এক্সট্ৰা কি পূৰণ কৰিছো 5 পূৰণ কৰিছো ওপৰত আমি 5 এটা দি পূৰণ কৰি দিম তে তলত কি আছে 5 2 * 10 পাইছো 5 2 * 10 পাইছো 5 2 * 10 পাইছো এতিয়া ওপৰত কি 23 * 5 এতিয়া 5 দি পূৰণ কৰো 5 3 * 15 থাকিলে 5 2 * 10 হাতৰ ৰেখে 11 এতিয়া চাওক 10 * 10 পূৰণ কৰিলে কিমান হ'ব 1 তিনিটা 0 এটা দুটা তিনিটা 1 1 5 এতিয়া চাওক ইয়াত কেইটা 0 আছে তিনিটা 0 আছে একৰ পিছত মানে 3 গড় ইপিনে দশমিক হ'ব তে 1 1 5 এগড় দুগড় 3 গড় ইপিনে দশমিক হ'ব দশমিকৰ আগত একো নাই মানে 0 দি দিম এতিয়া 5 নম্বৰ কোৱেশ্চনটো চাওক 14/175 এতিয়া আমি কি কৰিম প্ৰথমে আমি 175 ৰ উৎপাদকবোৰ উলাই লম এটো কি দি ভাগ যাব 5 এৰে 5 3 * 15 দুই থাকিব 5 5 * 25 এতিয়া এইটো আকৌ যাব এইটো কি যাব 5 দি 5 7 * 35 আমি উৎপাদক বিলাক পাই লৈছো এতিয়া কি কৰিম আমি 14/5 * 5 * 7 উৎপাদক বিলাক লিখি লৈছো এতিয়া এটা বস্তু চোৱা এই 7 আৰু এই 14 টো কাটিব পাৰিম 7 * 7 7 2 * 14 হ'ব এতিয়া ওপৰত কি থাকিল 2/5 * 5 এতিয়া আমি এই 5 লগত যদি 2 এটা পূৰণ কৰো তেন্তে এইটো কি হৈ যাব 10 হৈ যাব এই 5 লগত যদি আমি 2 আৰু এটা পূৰণ করি তেন্তে এইটো কি হৈ যাব 10 হৈ যাব এতিয়া আমি 2 দুটা এক্সট্ৰা পূৰণ কৰিছো নহয় গতিকে আমি ওপৰতো 2 দুটা পূৰণ কৰিম এতিয়া ওপৰত পূৰণ কৰিলে কিমান হ'ব 2 * 2 কিমান হ'ব 4 4 * 2 কিমান হ'ব 8 হ'ব তলত 10 5 2 * 10 হ'ব পূৰণ 5 2 * 10 হ'ব এতিয়া তলত আমি কিমান পাইছো 100 পাইছো দুটা 10 * 10 মানে 100 ওপৰত 8 এতিয়া 1 ৰ পিছত দুটা 0 আছে মানে দুগড় ইপিনে দশমিক বহিব এতিয়া আমি 8 পাইছো আৰু এটা গড় নাই আমি 0 দি আৰু এটা গড় বনাম এতিয়া এটা দুটা হ'ব দুটাৰ পিছত দশমিক সন্মুখত 0 এইটো এতিয়া 14 নম্বৰ কোৱেশ্চনটো চাওক তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা মানে এইবিলাকক আমি ভগ্নাংশত নিব লাগে এইবিলাক পাৰ্চেন্টেজত আছে আৰু পাৰ্চেন্টেজৰ পৰা ভগ্নাংশত নিবলৈ হলে আমি সদায় 100 এৰে হৰণ কৰিম এতিয়া প্ৰথম কোৱেশ্চনটো চাওক 53% আমি জানো যে পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈ নিবলৈ হলে 100 এৰে হৰণ কৰে গতিকে আমি এই 53 ক 100 এৰে হৰণ কৰিম এতিয়া চাওক এইটো আৰু কাটাকুটি নাযায় সেইকাৰণে এইটো হ'ব আনসাৰ স্যাৰ এতিয়া 2 নম্বৰটো দি আছে 50% আমি কি কৰিম ওপৰত 50 লিখিম তলত হৰণ কৰিব লাগে 100 এৰে 100 লিখিম এতিয়া চাওক 0 0 কাটি যাব ওপৰত 5 আছে 5 আছে 5 * 5 5 2 * 10 আমাৰ থাকিল কি 1/2 এইটো হ'ব আনসাৰ এতিয়া 3 নম্বৰ কোৱেশ্চনটো চাওক 1/2% আমি কি কৰিম 1/2 টো লিখিম এতিয়া আমাৰ নিয়ম কি 100 এৰে হৰণ কৰিব লাগে সেইকাৰণে আমি তলত 100 দি 100 লিখিম এতিয়া কি হ'ব এটি 1 2 ৰ 100 পূৰণ কৰিলে কিমান হ'ব 200 হ'ব এইটো হ'ব আমাৰ এনসাৰ 4 নম্বৰটো চোৱা 4 নম্বৰ কি দি আছে 100% আমি কি লিখিম 100 লিখিম তাৰ পিছত তলত আমি কি দি হৰণ কৰিব লাগিব 100 দি হৰণ কৰিব লাগিব 100 লিখিম এতিয়া 0 দুটা 0 দুটা কাটি যাব 1/1 মানে 1 এইটো হ'ব ভগ্নাংশটো হ'ব 1 এতিয়া 5 নম্বৰটো চাওক কি দি আছে 0.01% আমি জানো যে পাৰ্চেন্টেজৰ পৰা ভগ্নাংশত নিবলৈ হলে আমি 100 এ হৰণ কৰিব লাগে গতিকে আমি তলত 100 লিখিম ওপৰত কি আছে 0.011 এতিয়া চাওকচোন ইয়াত আমি দশমিকটো উঠাই লওঁ দশমিকটো উঠোৱাৰ নিয়ম কি আছিল দশমিকৰ হিপিনে যেইটা গড় থাকিব সেইটা শূন্য তলত বাঢ়ি যাব এতিয়া কি আছে তলত 110 দুটা গড় আছে মানে আৰু দুটা শূন্য বহাই দিম ওপৰত এতিয়া কি থাকিব 1 দশমিক উঠি গলে 0 0 এতিয়া সন্মুখৰ শূন্যৰটো কোনো মূল্য নাই গতিকে 1/10000 এইটো হ'ব আনসাৰ
এতিয়া 15 নম্বৰটো চাওক তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা আগৰটো কি আছিল শতকৰা ৰূপত আছিল আমি ভগ্নাংশলৈ নিছোঁ মানে আমি 100ৰে হৰণ কৰিছোঁ আৰু এইটো ভগ্নাংশত আছে আমি শতকৰাত নিমু সেইকাৰণে আমি 100ৰে পূৰণ কৰিম এই গোটেইকেইটাৰ লগত আমি 100 পূৰণ কৰিম আগৰটোত আমি 100 হৰণ কৰিছোঁ এতিয়া প্ৰথম কুৱেশ্যনটো চাওক 1/2 আছে গতিকে আমি এইটো কি কৰিম 1/2 100ৰে পূৰণ কৰিম আমি 100 পাৰ্চেণ্টেজত নিম গতিকে পাৰ্চেণ্টেজ চিনটো আমি দিম এতিয়া এইটো কি হ'ব এইটো কাটিব পাৰিম 2 × 2 2 কিমান গুণ 2 50 গুণ 100 হ'ব এতিয়া কি থাকিল 1 আৰু 50 থাকিল গতিকে এইটো হ'ব 50% এইটো চোৱা 2 নম্বৰটো আছে 1/4 এতিয়া এইটোক আমি কি কৰিম এইটোকো আমি 100%ৰে পূৰণ কৰিম এতিয়া চাওক এইটোটো কাটিব পাৰিম 4 × 4 4 25 গুণ 100 হ'ব এতিয়া ওপৰত কি থাকিল 1 আৰু 25 পূৰণ কৰিলে কিমান হ'ব 25 এইটো হ'ব 25% এতিয়া 3 নম্বৰটো চাওক 3 নম্বৰ দি আছে 3/20 এইটো আমি কি কৰিম এইটোক আমি 100ৰে পূৰণ কৰিম 20 × 100 এতিয়া এইটো কাটি যাব 2 ৰ 2 1 গুণ 2 2 5 গুণ 10 কিমান থাকিল ওপৰত 5 আৰু 3 আৰু 5 থাকিল এতিয়া 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 15 এতিয়া এইটো হ'ব 15% এতিয়া এইটো চোৱা 42/125 42/125 এইটোক আমি শতকৰাত নিম মানে 42125 নিবলৈ হ'লে আমি 100%ৰে পূৰণ কৰিব লাগিব এতিয়া চোৱাচোন আমি এইটোতো কাটিব পাৰিম 5 25 গুণ 125 5 4 গুণ 100 এতিয়া ওপৰত তলত থাকিল 5 ওপৰত থাকিল 42 × 4 পূৰণ কৰিলে কিমান হ'ব 4 2 গুণ 8 হ'ব 4 4 গুণ 16 হ'ব এইটোৱেই হ'ব এনচাৰ এতিয়া 5 নম্বৰটো চাওক 0.25 এইটোক আমি শতকৰাত নিবলৈ হ'লে আমি পূৰণ কৰিব লাগিব 100ৰে তো পূৰণ কৰোঁ 0.25 × 100 এতিয়া পইণ্টটো বাদ দিয়ে এইটো পূৰণ কৰা 1ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব 25 হ'ব আৰু দুটা শূন্য বহিব এতিয়া দশমিকৰ সিটো চাইডত কেইটা ঘৰ আছে দুঘৰ আছে মানে দুঘৰ ইপিনে দশমিকটো বহিব এইটো পাৰ্চেণ্টেজ হ'ব এতিয়া দশমিকৰ পিছত যদি শূন্য থাকে এইটোতো মূল্য নাই মানে 25 এইটো হ'ব 25% এতিয়া 6 নম্বৰটো চোৱা 1.25 এইটোক আমিও পাৰ্চেণ্টেজত নিবলৈ হ'লে কি কৰিম আমি 100ৰে পূৰণ কৰিম 100ৰে পূৰণ কৰিলে এইটো কি হ'ব 125 0 0 আহিব দুঘৰ পিছত দশমিক গতিকে দুঘৰ পিছত দশমিক দিম দিলে কি হ'ব 125% এইটো পাৰ্চেণ্টেজ হ'ব